মোহাম্মদ আলী মডেল একাডেমির সঞ্চালক মির্জা শাহাদত রফিকুল আলম স্যার মঞ্চত উপবিষ্ট ইয়াতে গণিত বিষয়ৰ এগৰাকী বিষয় শিক্ষক মোহাম্মদ আলী মডেল একাডেমি আৰু AK একাডেমি সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মোৰ ভাল লগা কথাটো হ'ল এই দৰং জিলাৰ খাৰুপেটিয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ 11 কিলোমিটাৰ ভিতৰত দৈপাম নামৰ ঠাইত এখন ইংলিছ মিডিয়াম স্কুল আৰু এখন সিনিয়ৰ সেকেন্ডাৰী স্কুল দুখন স্কুলে স্থাপন কৰিছে যিগৰাকী ব্যক্তি মোহাম্মদ আলী তেখেতৰ দেউতাৰ নাম আৰু AK সিনিয়ৰ সেকেন্ডাৰী AK একাডেমি তেখেতৰ মাকৰ নাম AK তেখেতৰ মাকৰ নামত যিগৰাকী মহান ব্যক্তিয়ে মা আৰু দেউতাকক শ্ৰদ্ধা কৰি তেওঁৰ কাৰণে শিক্ষা অনুষ্ঠান কৰিছে মই আপোনালোকক কৈছো সেইগৰাকী ব্যক্তিৰ কাৰণে এটা হাত চাপৰি আপোনালোকে দিয়ক দ্বিতীয়তে মই ইয়াত আহি এইটো সুখী হৈছো জানি যে 2013ত মোহাম্মদ আলী সিনিয়ৰ সেকেন্ডাৰী স্কুলখন স্থাপিত হৈছিল আৰু 2014 চনত AK একাডেমি যিটো এই দৈপাম অঞ্চলৰ একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু আজিৰ দিনত ইংৰাজী মাধ্যমৰ যি গুৰুত্ব সেই গুৰুত্ব তেওঁ উপলব্ধি কৰি এই বৃহত্তৰ অঞ্চলত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ কাৰণে মই পুনৰ এইগৰাকী সঞ্চালকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো মই সুখী হৈছো মই ছাৰক সুধিছো ছাৰ শিক্ষক কৰ হয় তেওঁ কৈছে টিচাৰ্ছ কৰ হয় শিলঙৰ শিক্ষক আছে ইয়াত ডিব্ৰুগড়ৰ শিক্ষক আছে ইয়াত শিৱসাগৰৰ শিক্ষক আছে ইয়াত বিভিন্ন ঠাইৰ শিক্ষক আছে যাতে তেওঁৰ এটা উদ্দেশ্য যে এইখন ইংৰাজী মিডিয়ামৰ বিদ্যালয়খন তেওঁ ভালদৰে গঢ় ল'ব পাৰে সেই উদ্দেশ্যৰে তেওঁ কি কৰিছে এখন তেওঁ ইয়াত শিক্ষা অনুষ্ঠান কৰিছে মই ভাবো যে আজি ইয়াত মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই নথৈ আনন্দিত হৈছো উদ্বেগতা মণ্ডলীলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছো ভাইটি আনোৱাৰ লৈ এই অঞ্চলৰ এজন সাংবাদিক পোৰ্টেলৰ এটা জ্যেষ্ঠ সাংবাদিক এজন এই আনোৱাৰে মোক আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাইছো আজি যেহেতু ইউনিভাৰ্চিটিবোৰ আছিল ইউনিভাৰ্চিটি ক্লাছ কৰি মই হাফ ডে লিভ লৈ 1টা বজাত ওলাইছিলো ইয়াত আহি আপোনালোকৰ মাজত 4টা বজাত পালো কথা আছিল মই আহাৰ লগে লগে দিব তথাপি দুই এটা নৃত্য মই শুনালে প্ৰথমতে কক ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ভালে আছে মই আপোনালোকক উদ্দেশ্য কৰি দুই এটা কথা কম অকল ছাত্ৰ ছাত্ৰী তাৰপিছত শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি কম আজি ইয়াত ফ্ৰেছমেন ছ'চিয়েল মানে নৱাগত আদৰণি সভা কি সভা নৱাগত আদৰণি সভা ইয়াত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীবিলাক আহিছে কিয় হায়াৰ ছেকেণ্ডাৰী আহিছে নতুন সপোন লৈ আহিছে কি লৈ আহিছে কক নতুন সপোন লৈ আহিছে কি লৈ আহিছে ইয়াত নতুন সপোন কি সপোন ইয়াত মই ছাত্ৰীৰ সংখ্যা বহুত দেখা পাইছো যে ছাত্ৰীসকল যেতিয়া শিক্ষিত হ'ব সমাজৰ পৰা সকলো অন্যায় নোহোৱা হৈ যাব বুলি মই ভাবো ছাত্ৰীসকল যেতিয়া শিক্ষিত হ'ব তেতিয়া বাল্য বিবাহ সমাজৰ পৰা নোহোৱা হৈ যাব বুলি মই ভাবো আপোনালোকে বা কি ভাবে মোৰ লগত একমত ছাত্ৰীসকলে যিকোনো প্ৰকাৰে শিক্ষিত হ'বই লাগিব আজি আপোনালোকে নতুন এটা কোৰ্সত আপোনালোকে ইয়াত নাম ভৰ্তি কৰিছে এই কোৰ্সত নাম ভৰ্তি কৰাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰী আপোনালোকে এটা নতুন আশা লৈ আহিছে কিন্তু কথাটো হ'ল এই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰতে আমি কিছুমান সংকল্প ল'ব লাগিব কি সংকল্প ল'ব লাগিব মই সংকল্প ল'ব লাগিব যে মই ভৱিষ্যতত এজন সফল মানুহ হ'ম কি হ'ব লাগিব ভৱিষ্যতত কক মই ভৱিষ্যতত সফল মানুহ হ'ম মোৰ লগত কওকচোন মই ভৱিষ্যতত সফল মানুহ হ'ম কি মানুহ হ'ম সফল মানুহ মানে সাকসেসফুল মানুহ আমি সাকসেসফুল মানুহ কিয় হ'ব লাগিব সমাজখনত 140 কোটি জনসংখ্যা হৈছে কিন্তু সমাজত মানুহৰ সংখ্যা কমিছে এই মানুহৰ সংখ্যা কমাৰ কাৰণে আমাক কি লাগে মানুহ লাগে এখন সমাজত মানুহ লাগে যি মানুহে কি কৰিব নতুন সমাজ গঠন কৰিব আৰু মই ভাবো এই মোহাম্মদ আলী মডেল একাডেমি আৰু AK একাডেমিৰ কি হ'ব সিনিয়ৰ সেকেন্ডাৰীৰ এই ছাত্ৰ ছাত্ৰীবিলাকে যদি ইচ্ছা কৰে যে এই দৈপাম অঞ্চলত তেওঁ এটা নতুন বাতাবৰণ এই শিক্ষা অনুষ্ঠানলৈকে এটা নতুন সমাজ গঠন কৰিব পাৰে আৰু মই এই বাৰ্তাৰে দুই এষাৰ কথা আপোনালোকৰ মাজত ক'বলৈ ওলাইছো
আপোনালোকে শুনিব মোৰ কথা? শুনিব শুনিব মই এটা কথা কওঁ যে আজিৰ দিনত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যথেষ্ট উন্নতি হ'ল। মোৰ কথা বুজি পাইছে আপোনালোকে? বুজি পাইছে? বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যথেষ্ট উন্নতি হ'ল। আজিকালি ল'ৰা ছোৱালীবিলাক বহুত জানে, আমাতকৈ বহুত ডেভেলপ তেওঁলোকে বহুত ইনফৰমেশ্যন মোবাইলতে পায়, হাততে পায় তেওঁলোকে ইনফৰমেশ্যনটো। কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত মই ইয়াত থকা অভিভাৱক আৰু শিক্ষকসকলক মই এটা কথা হাতজোৰ কৰি কম যে এই আপোনালোকৰ যিবিলাক ছাত্ৰ ছাত্ৰী আপোনালোকক বিশ্বাস কৰি এই শিক্ষা অনুষ্ঠানত নাম ভৰ্তি কৰিছে, এই বিশ্বাসটো আপোনালোকে ৰাখক। আৰু কি কৰিব আপোনালোকে যে আপোনালোকে এনেকুৱা এটা বিশ্বাসৰ যোগেদি এই কামখিনি কৰক যে আপোনাৰ এই ল'ৰা ছোৱালীখিনিক আপোনালোকে নৈতিকতা মানৱতাৰ শিক্ষা আপোনালোকে দিব। যদি নৈতিকতা আৰু মানৱতাৰ শিক্ষা দিয়ে তেনেহ'লে মই ভাবোঁ যে এইখন সমাজ এক ভৱিষ্যতত এক নতুন সমাজ গঠন হ'ব। আৰু যি দায়িত্ব পালন কৰিব লাগিব মোহাম্মদ আলী একাডেমীৰ, মোহাম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী আৰু AK একাডেমীৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে পাৰিব। আপোনালোকে কৰিব। কোৰাণ শৰীফৰ প্ৰথম কি আছিল শব্দ যিটো নাজিল হৈছিল আমাৰ মাজত, এইটো আছিল ইকৰা। ইকৰা বিস্মি ৰব্বিকাল্লাযী খালাক। ইকৰা মানে পঢ়া। আমি পঢ়িব দিছে। কি পঢ়িব দিছে? আমি যদি অধ্যয়ন কৰোঁ আল্লাহৰ নামত যদি আমি অধ্যয়ন কৰোঁ, ভাল সমাজ নিৰ্মাণৰ কাৰণত যদি আমি অধ্যয়ন কৰোঁ, সেই অধ্যয়নৰ জৰিয়তে কি হ'ব? ভাল সমাজ গঠন হ'ব। আমাৰ সমাজত মুহাম্মাদুৰ ৰাসূলুল্লাহ এটা হাদিছ কম মই, যি হাদিছত মুহাম্মাদুৰ ৰাসূলুল্লাহে কৈছে যে ছাকচেছফুল মানুহ আমাক হ'ব লাগিব কেনেকৈ? যে মৃত্যুৰ আগতে আমি জীৱনটো উপভোগ কৰিব লাগিব। জীৱনত ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰাখিব যে আজি যিখিনি পঢ়িছা, তোমাৰ যিটো অধ্যয়ন কৰিছা, এই অধ্যয়নটো হ'ব তোমাৰ জীৱনৰ শেষ অধ্যয়ন। ভাবিব লাগিব মই এটা জীৱনৰ শেষৰ কাৰণে পঢ়িছোঁ। প্ৰতিটো কাম যদি আমি শেষ কাম বুলি ভাবি পঢ়ি লওঁ, জীৱনৰ প্ৰতিটো কাম যদি আমি ভাবোঁ যে এয়াই মোৰ জীৱনৰ শেষ কাম, তেনেহ'লে আমি পাৰফেক্টলি পঢ়া শুনা কৰিব পাৰিম। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰে হওক ছেকেণ্ড ইয়াৰৰ যিসকল ছাত্ৰ ছাত্ৰী মোৰ সন্মুখত আছে, মই কওঁ প্ৰতিদিনে আপোনালোকে অধ্যয়ন কৰিব। অধ্যয়ন কৰি কেনেকৈ ইমান অধ্যয়ন কৰিব? আপুনি এটা ইউনিট পঢ়িছে, সেই ইউনিটটো আপুনি ভালকৈ যদি পঢ়িব পাৰে, এটা ইউনিট এনেকৈ পঢ়ক যিটো পাঠ্যপুথি এনেকৈ পঢ়িব যি পঢ়াৰ জৰিয়তে আপোনাৰ কি হ'ব যে আপুনি এই পঢ়াটো জীৱনত আৰু কেতিয়াও পাহৰি নাযায়। এনেকুৱা ধৰণৰ যদি আপুনি পঢ়া শুনা কৰে তেনেহ'লে মই ভাবোঁ আপোনাৰ জীৱনটো সফল হ'ব। APJ আব্দুল কালামৰ নাম শুনিছে আপোনালোকে? ডক্টৰ APJ আব্দুল কালামে এটা কথা কৈছিল, ছাকচেছ ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। ছাকচেছটো আপুনি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে, 70% পাইছে, সেয়া ছাকচেছ নহয়। ছাকচেছ কি? আপুনি মেট্ৰিকতো ভাল হ'ব লাগিব, আপোনাৰ ৰিজাল্ট হায়াৰ ছেকেণ্ডাৰীতো ভাল হ'ব লাগিব, আপোনাৰ ৰিজাল্ট ডিগ্ৰীতো ভাল হ'ব লাগিব, আপুনি জীৱনত এটা ভাল ছাকচেছফুল কেৰিয়াৰ এটা হ'ব লাগিব, আপুনি ACSও পাব লাগিব, আপুনি ডক্টৰো হ'ব লাগিব, কাৰোবাক শিক্ষকো হ'ব লাগিব, কাৰোবাক অধ্যাপক হ'ব লাগিব, কোনোবাই সমাজ নিৰ্মাণৰ কাৰণে ৰাজনীতিটো জইন কৰিব লাগিব। সকলো ক্ষেত্ৰত যদি আমি নিষ্ঠা নৈতিকতা সততাৰে কাম কৰি যাব পাৰোঁ তেনেহ'লে আমি কি হ'ম? এজন সফল মানুহ হ'ম। কি হ'ম? আমি সফল মানুহ হ'ম। সফল মানুহ হোৱাৰ কেইটামান ফৰ্মুলা আপোনালোকক দিওঁনে? মই দিওঁ কেইটামান ফৰ্মুলা। সফল মানুহ কোন? যিসকল মানুহ সদায় বিনয়ী হয়। কি হয়? বিনয়ী, অহংকাৰ নহয়। এনেকুৱা নহয় মই একদম মোহাম্মদ আলী মডেল একাডেমীৰ মই ছাত্ৰ, ছিনিয়ৰ ছেকেণ্ডাৰী ছাত্ৰ, মই সমাজৰ বোলে এজন দুখীয়া মানুহৰ লগত কথাই নাপাতো। নহয়, যিমান শিক্ষিত হ'বা ইমান বিনয়ী হ'ব লাগিব। দুখ আৰু পৰিতাপৰ বিষয় আমাৰ সমাজত কিছুমান MA পাছ BA পাছ আছে, তেওঁলোকে মা দেউতাকৰ লগত ভালদৰে কথা নাপাতে, সমাজৰ গাঁৱৰ ওচৰৰ মানুহৰ লগত ভালকে কথা নাপাতে। এনেকে হ'লে নহ'ব। ছাকচেছফুল মানুহ তেওঁ জীৱনত কি কৰিছে নকৰিছে বেলেগ কথা, তেওঁ যদি সকলোৰে লগত বিনয়ী হয়, সকলোৰে লগত যদি হাঁহি হাঁহি কথা পাতে, আব্বাৰ লগত ভাল আম্মাৰ লগতো ভাল, সেইজন মানুহ কি হ'ব পাৰিব? ছাকচেছফুল মানুহ। আজি এইখন স্কুলৰ সঞ্চালক আব্বা আম্মাৰ নামত স্কুল খুলিছে, মানে তেওঁ আব্বা আম্মাৰ প্ৰতি ভাল পোৱাটো দেখাইছে। সেই স্কুল খোলাৰ নামতে কি কৰে? তেওঁ এজন ছাকচেছফুল মানুহ। বুজি পাইছে মই কি কৈছো? প্ৰথম কি হ'ব লাগিব? বিনয়ী হ'ব লাগিব। দ্বিতীয়, অধ্যয়ন ভালকে কৰিব লাগিব। কি কৰিব লাগিব? অধ্যয়ন কৰিব লাগিব। কি? অধ্যয়ন কৰিব লাগিব। তৃতীয় নম্বৰ কথা, শিক্ষক শিক্ষয়িত্ৰীক সন্মান কৰিব লাগিব। কাক সন্মান কৰিব লাগিব? মোৰ কথা বুজি পাইছে আপোনালোকে? কাক সন্মান কৰিব লাগিব? শিক্ষক শিক্ষয়িত্ৰীক সন্মান কৰিব লাগিব। তাৰপিছত কাক সন্মান কৰিব লাগিব? মা দেউতাকক সন্মান কৰিব লাগিব। কওক, মা দেউতাকক সন্মান কৰিব লাগিব। মা দেউতাকক সন্মান কৰিব লাগিব। কেতিয়াও মিছা কথা কোৱা নাযাব। কি কোৱা নাযাব? মোৰ কথা বুজি পাইছে? কেতিয়াও কি কথা কোৱা নাযাব?
মিছা কথা আমি কেতিয়াও নকম। যদি আমি মিছা অভ্যাস কৰোঁ আমি সাকসেসফুল কেতিয়াও নহম। আমি কেতিয়াও অহংকাৰ নকৰিম। কি নকৰিম? অহংকাৰ। যদি আপুনি অহংকাৰী হয় আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। আমি কেতিয়াও অহংকাৰী নহম। কি নহম? অহংকাৰী নহম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নতুন আশালৈ এইখন মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী একাডেমীত আপোনালোকে নাম ভৰ্তি কৰিছে। আমি আশা কৰিম যে এনেকুৱা শিক্ষাৰে আমি শিক্ষিত হ'ম যে আমি প্ৰতিটো দিনতে নতুন নতুন কাম কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো কাম কি কৰিম? পাৰফেক্টলি কৰিম। কি কৰিম? ল'ৰাবিলাক মোৰ কথা বুজি পাইছা? বুজি পাইছা? কি কাম কৰিম? পারফেক্টলি কৰিম। আজি যদি ইউনিট 1ৰ এটা চেপ্টাৰ পঢ়িছে এই ইউনিট 1টো খুব ভালদৰে পঢ়িব। যদি আপুনি খুব ভালদৰে পঢ়িছে তেনেহলে আপুনি সাকসেসফুল মানুহ হ'ব পাৰিব। আৰু জীৱনত সাকসেসফুল হ'বলৈ হলে কেতিয়া আমি খং কৰিব নালাগিব। কি কৰিব নালাগিব? খং কৰিব নালাগিব। খং যি কৰে তেওঁ অলপ সফলতাৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত বহুত অসুবিধাৰ সন্মুখীন হয়। যেতিয়া খং উঠিব তেতিয়া খং আমি কি কৰিব লাগিব? নিয়ন্ত্ৰণ কৰিব লাগিব। যিসকল অভিভাৱক আছে ইয়াত আপোনাৰ ল'ৰা ছোৱালীয়ে কি কৰিছে কি নকৰিছে আপোনালোকে অলপ ধ্যান দিব। এইখন দৈপাম অঞ্চল বৃহত্তৰ অঞ্চল। আজিকালি ৰাস্তা ঘাটৰ বহুত উন্নতি হৈছে। দুখ আৰু পৰিতাপৰ বিষয় আমাৰ ল'ৰা ছোৱালী চিগাৰেট খোৱা আৰম্ভ কৰিছে। দুখ আৰু পৰিতাপৰ বিষয় আমাৰ এই সংখ্যালঘু অঞ্চলত বিভিন্ন ল'ৰা ছোৱালীয়ে মদৰ আড্ডাত কিছুমান নিমগ্ন হৈ পৰিছে। আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে বহুতে কি কৰিছে? শিখৰ বেলেগ ধৰণৰ বেলেগ বেলেগ অপকৰ্মত কিছুমান কি হৈছে? লিপ্ত হৈছে। এইবিলাক নিচা জাতীয় দ্ৰব্যৰ পৰা আপোনাৰ ছোৱালীজনীয়ে আপোনাৰ ল'ৰাই কিবা বেয়া কাম কৰিছে নেকি? মই আই মাতৃসকল আছে আপোনালোকে এইখিনি কথা মনত ৰাখিব যে মই মোৰ ল'ৰা ছোৱালীজনী নিজৰ কেয়াৰ ল'ম। আমিতো আজিকালি বেলেগৰ ল'ৰা ছোৱালীৰ ভুল দেখিলে ভালে পাওঁ। এই হিংসা কৰা আমাৰ এই সমাজখনত আমাৰ হিংসা পৰিত্যাগ কৰিব লাগিব আৰু সকলোৰে ল'ৰা ছোৱালী যাতে ভাল মানুহ হয় সমাজখনত তাৰ কাৰণে আমি যত্নবান হ'ব লাগিব। বুজি পাইছে মোৰ কথাটো? এই আদৰণি সভা দিনটো আপোনালোকে সংগীত অনুষ্ঠান কৰিছে, নাচ গান কৰিছে, বড়ো নৃত্য কৰিছে, বিহু নৃত্য উপভোগ কৰিছে। মই কৈছো এটা কথা যে এই সমাজখনত এই যদি আমি যদি উন্নতি কৰিব বিচাৰো তেনেহলে আমাৰ এই সামাজিক যিসকল অভিভাৱক আছে, শিক্ষকসকল যিসকল আছে, জ্যেষ্ঠ নাগৰিকসকল যিসকল আছে, এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কি হৈছে এই কথাটো চিন্তা সদায় কৰিব লাগিব। আৰু যদি আপুনি চিন্তা কৰে এই কথাটো তেনেহলে মই ভাবো আপুনি এগৰাকী ভাল নাগৰিক আৰু ভাল সমাজ গঠন কৰিব লাগিব। আজি টিভিত দেখিলে অমুক অপকৰ্ম, চুৰি কাণ্ড, ডকাইতি কাণ্ড, অমুক কাণ্ড, তমুক কাণ্ড, সববিলাক মুছলমান মানুহৰ নাম আহে। এয়া সদায় এটা কি কাম হয়? এয়া এটা গোটেই জনগোষ্ঠীটোৰ কাৰণে এটা বেয়া বাৰ্তা যায়। এই বেয়া বাৰ্তাটো যাতে আমাৰ সমাজত নাযায় তাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে এই দৈপামৰ পৰা এই খাৰুপেটীয়াৰ পৰা এক নতুন জাগৰণ আৰম্ভ কৰিম। যি জাগৰণৰ জৰিয়তে আমাৰ সমাজ অপৰাধ মুক্ত কৰিম, আমাৰ ঘৰখন অপৰাধ মুক্ত কৰিম। মোৰ ল'ৰাই যদি কোনো বেয়া কাম মোৰ ল'ৰাই যদি কোনো বেয়া কাম কৰে মোৰ ল'ৰাক মই কি কৰিম? পানিশমেণ্ট দিম। মোৰ ছোৱালীয়ে যদি কোনো বেয়া কাম কৰে মোৰ ছোৱালীক মই পানিশমেণ্ট দিম। এই কথাবিলাক যদি আপোনালোকে মনত ৰাখে মই ভাবো এইখন অঞ্চল এটা সুন্দৰ অঞ্চল হিচাপে পৰিগণিত হ'ব। মোৰ কথাবিলাক আপোনালোকে বুজি পাইছে নে নাই মই গম পোৱা নাই। বুজি পাইছে? মই আকৌ গুৱাহাটী যাব লাগিব আপোনালোকক ক'বলৈ কিছুমান কথা আহিছো। এইবিলাক স্কুল এই AK একাডেমীখনে হওক বা মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰীখনে হওক দুখন স্কুলৰ সভা আজি একেলগে পাতিছে ইয়াতে। মই সঞ্চালকগৰাকীক কম আপোনালোকে যিদৰে ছাত্ৰ ছাত্ৰীসকল ইয়াত আনিছে ছাত্ৰ ছাত্ৰীসকলকতো আপোনালোকে চিলেবাছৰ শিক্ষা দিব। সিলেবাসৰ শিক্ষা দিয়াৰ উপৰিও মানুহ হোৱাৰ কাৰণে যি শিক্ষা লাগে, যি নৈতিক শিক্ষা লাগে, যি আমাৰ শিক্ষা সততা নিষ্ঠা মানৱতা যি শিক্ষা লাগে আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে ইন ফিউচাৰ যাতে কোনো মা দেউতাকৰ লগত বেয়া ব্যৱহাৰ নকৰে, শিক্ষক শিক্ষয়িত্ৰীৰ লগত বেয়া ব্যৱহাৰ নকৰে তাৰ কাৰণে কি কৰিব লাগিব? আমি সচেষ্ট হ'ব লাগিব। আৰু এই দায়িত্ব কোনে পাৰে? শিক্ষকে পাৰে। ডক্টৰ APJ আব্দুল কালামৰ এগৰাকী শিক্ষক কৈছিল যে মোক এগৰাকী শিশু দিয়া 5 বছৰৰ কাৰণে তাৰ পিছত লাগিলে সেই শিশুগৰাকী কোনে পৰিৱৰ্তন কৰিব নোৱাৰে। এয়া হ'ল শিক্ষকৰ পাৱাৰ। যদি শিক্ষকে যদি ক্লাছত থাকি নিদিয়ে, শিক্ষকে যদি প্ৰতিটো ক্লাছ ভালদৰে কৰে, মই ভাবো ইয়াত থকা যিমান ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীবিলাকে এটা নাগৰিক হ'ব। ইয়াত যিটো ক্লাছ টাইম সেই টাইমখিনি যদি শিক্ষকসকলে মেইনটেইন কৰে, যদি প্ৰতিগৰাকী শিক্ষকে সময়ত যায়, প্ৰতিগৰাকী শিক্ষকে যদি 1 মিনিটৰ ক্লাছত থাকি নিদিয়ে, আমাৰ USTMৰ অনাৰেবল চেঞ্চেলৰ মাহবুবুল হক ছাৰে কয় যে ক্লাছত 5 মিনিট থাকি দিয়াতকৈ জাতিৰ লগত গাদ্দাৰি কৰা আৰু বেলেগ কোনো কাম নাই। কিন্তু আজি দুখ আৰু পৰিতাপৰ বিষয় বহুত কলেজ শিক্ষক, বহুত ইউনিভাৰ্চিটিৰ শিক্ষক, বহুত টেট শিক্ষক, বহুত হায়াৰ ছেকেণ্ডাৰী শিক্ষক, বহুত হাইস্কুল শিক্ষকক মই দেখা পাওঁ, ইনক্লুডিং প্ৰাইভেট স্কুলৰ শিক্ষকক দেখা পাওঁ যে 10টা বজাৰ পৰা ক্লাছ ইণ্টেনশ্যনেলি 10টা 15 ক্লাছৰুমৰ ভিতৰত সোমায়।
এয়া কি 15 মিনিট সময়টো আপোনাক কোনে দিলে? এই 15 মিনিট সময় যে আপুনি ছাত্ৰ ছাত্ৰী নষ্ট কৰিলে, এই 15 মিনিটৰ কাৰণে কিন্তু কি হ'ব, জবাবদিহি হ'ব লাগিব এদিন। আৰু এই 15 মিনিট আপুনি গোটেই জাতিটোৰ লগত গাদ্দাৰি কৰিছে। যদি কোনোবা ইঞ্জিনিয়াৰ এটা কম পিছত কাম কৰে, অলপ দেৰিকৈ কাম কৰে, দেশৰ ইমান ক্ষতি নহয়। কিন্তু এজন শিক্ষকে যদি সময়ত কাম নকৰে, গোটেই জাতিটোৰ কাৰণে ক্ষতি হয়। কাৰণ শিক্ষকসকল জাতিৰ মেৰুদণ্ড, আৰু আপোনালোকে যুৱ প্ৰজন্ম হ'ল দেশৰ ভৱিষ্যত। এটা মেৰুদণ্ড, এই মেৰুদণ্ড যেতিয়া ভালদৰে ভৱিষ্যতক আমাক কি কৰিব, আমাক গাইড কৰিব, তেতিয়াহ'লে সেই মানুহখিনি কি হ'ব, বহুত উন্নতি হ'ব। মই আপোনালোকক কৈছিলোঁ, মুহাম্মাদুৰ ৰাছুলুল্লাহৰ কথাটো কৈছিলোঁ, ছাকচেছফুল মানুহ কোন? যি জীৱনটো শেষ হোৱাৰ আগতে উপভোগ কৰে। ছাকচেছফুল মানুহ কোন? যি সময় থাকোঁতে নিজৰ কামবিলাক কৰি লয়। ছাকচেছফুল মানুহ কোন? বেমাৰী হোৱাৰ আগতে নিজৰ যে দেহাটো ভাল আছে এয়া ভালদৰে উপভোগ কৰে। ছাকচেছফুল মানুহ কোন? যে যৌৱন কালটো বৃদ্ধা হোৱাৰ আগতে আমাৰ যৌৱন কালটো কি কৰে, ভাল কৰে। বুজি পাইছে কথাটো? আমাৰ যিটো যৌৱন এইটো আমি উপভোগ কৰিব লাগিব। কেতিয়া আমি উপভোগ কৰিম? আমাৰ যেতিয়া আমাৰ যিটো যৌৱন অৱস্থা আছে, এই অৱস্থাতে যিমান ভাল কামবিলাক আছে, দেশৰ কাৰণে কাম আছে, সমাজৰ কাৰণে কাম আছে, পৰিয়ালখনৰ কাৰণে কাম আছে, এই সমাজ, পৰিয়াল, দেশ, আন্তৰিকতা সকলোৰে ক্ষেত্ৰত আমি কি কৰিম, কাম কৰি যাম। বুজি পাইছে মোৰ কথাখিনি মই কি কৈছো? বুজি পাইছে? মৰমৰ ছাত্ৰীসকলক কৈছো যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কোনোবাই যদি কয় বিয়া হ'ব লাগে, তেতিয়া কবা যে আব্বা আম্মা মই অলপ পঢ়িম। কিমান পঢ়িম? হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা, হায়াৰ এডুকেশ্যনটো এটলিষ্ট লৈ জীৱনত নিজে কিবা এটা হৈ, হ'লে শিক্ষক, হ'লে নহ'লে বিষয়া, নহ'লে ডক্টৰ, নহ'লে ইঞ্জিনিয়াৰ, যি হ'ব মন আছে, এই এম ইন লাইফটো আপোনালোকে ফুলফিল কৰাৰ পিছতহে ছোৱালীখিনিক আপোনালোকে অলপ পঢ়িবলৈ সুযোগ দিব। কিন্তু আমাৰ সংবিধানে কয় ইকুৱেলিটি বিফৰ ল, ধৰ্মই কয় ল'ৰা ছোৱালী সকলো সমান। কিন্তু আমাৰ ঘৰখনত কি হয়, ল'ৰা আৰু ছোৱালী যদি দুজনী হয়, মাকে ডাঙৰ মাছৰ পিচটো কি দিয়ে, ছোৱালীজনীক নিদিয়ে, ল'ৰাজনক কিন্তু ডাঙৰ মাছৰ পিচটো দিয়ে। পিছলৈ কি হয়, ল'ৰাই কিন্তু বোৱাৰী পাই কিন্তু মা দেউতাকক পাহৰি যায়, ছোৱালীয়ে কেতিয়াও জোৱাইক পাই মই আজিলৈকে মা দেউতাকক পাহৰি যোৱা দেখা নাই। ছোৱালীসকলে দেশ নিৰ্মাণৰ কাৰণে ভৱিষ্যত হয় কথাটো। ছোৱালীয়ে বেছি মা দেউতাকক খবৰ লয়। মই দেখা পাওঁ যে ছোৱালীয়ে বহুত কাম কৰিব পাৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ ছোৱালীৰ যি ভূমিকা, কাৰণ এইখন সমাজ যদি বেলেঞ্চ কৰি ৰাখিছে ছোৱালীসকলে সন্তান জন্ম দিয়াৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য অটুট আছে। ছোৱালীসকলে কৰিব পাৰে। দুখ আৰু পৰিতাপৰ বিষয়, আমি ছোৱালীক ৰেচপেক্ট নকৰোঁ। দুখ আৰু পৰিতাপৰ বিষয়, বহুত মুখা বিন্ধা শিক্ষিত MA BA পাছ হোল্ডাৰ, ডাঙৰ কণ্ট্ৰেক্টৰ, বহুত ডাঙৰ দামী গাড়ী লৈ ফুৰে, কিন্তু গোটেই পৰিয়াল, গোটেই পৃথিৱীৰ লগত ব্যৱহাৰ ভাল হোৱাৰ পিছতে মানুহজন কি কৰে, নিজৰ ৱাইফৰ লগত ব্যৱহাৰ বেয়া। মুহাম্মাদুৰ ৰাছুলুল্লাহ কৈছে যি ৱাইফৰ লগত ব্যৱহাৰ বেয়া তেওঁ বেয়া মানুহ। কোনে কৈছে? মুহাম্মাদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। কি কৈছে? যি ৱাইফৰ লগত বেয়া তেওঁ বেয়া মানুহ। কিন্তু আমাৰ সমাজত কি হয়, গোটেই পৃথিৱীৰ লগত তেওঁ মিঠা মাত, ৱাইফৰ লগত আহি একদম গুণ্ডামি পুৰা, একদম এই কি কৰিছা? ন মা দেউতাকৰ লগত কেতিয়াও তুমি কি কৰিবা, কেতিয়াও তুমি উচ্চহাৰে কথা নাপাতিবা মা দেউতাকৰ লগত। কাৰ ডাইৰেকশ্যন? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ডাইৰেকশ্যন। কেতিয়াও খং নকৰিবা, মুহাম্মাদুৰ ৰাছুলুল্লাহৰ ডাইৰেকশ্যন। কেতিয়াও আমি হয়তো কথা বতৰা নাপাতি, মুহাম্মাদুৰ ৰাছুলুল্লাহৰ ডাইৰেকশ্যন। মই কৈছো, ইয়াত সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক দেখা পাইছো, মই কৈছো যে আপোনালোকে যদি এই ডাইৰেকশ্যন মানি ফুৰে যে ব্যৱহাৰৰ লগত কাৰো লগত কম্প্ৰমাইজ নাই, সমাজৰ ধনীৰ লগতো দুখীয়াৰ লগতো মই একে ব্যৱহাৰ কৰিম, ভাল ব্যৱহাৰ কৰিম। যদি আমি ধনী দুখীয়াৰ লগতো ভাল ব্যৱহাৰ কৰোঁ, মই ভাবো সমাজখন নিৰ্মাণ হ'ব। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, আমাৰ ব্যৱহাৰ, যিমান আমি শিক্ষিত হওঁ, এটা হ'ল অকল শিক্ষা পোৱা, সাক্ষৰতা পোৱা, আৰু এটা হ'ল এডুকেট হোৱা। এডুকেট মানে নলেজেবল, উইজডম, আমাৰ ভিতৰত থকা যিটো প্ৰজ্ঞা। এটা সময়ত মানুহ ফৰ্মেল শিক্ষিত নাছিল, ইমান মেট্ৰিক পাছ নাছিল সমাজখনত, ইমান MA পাছ BA পাছ সমাজখনত নাছিল, কিন্তু সমাজখনত কোনো দুৰ্নীতিও নাছিল। আমি ভাবো যে বহুত পঢ়া শুনা কৰিলে মানুহৰ জীৱনত ছাকচেছ হয়। এনেকুৱা বহুত মানুহ আছে পঢ়া শুনা নকৰাকেও ছাকচেছ হৈছে নে নাই? হৈছে। মই দুটামান উদাহৰণ দিয়ে মই ভাষণ সামৰিম। দুটামান উদাহৰণ দিছো। শচীন তেণ্ডুলকাৰ কোন ক্লাছলৈকে পঢ়িছে গম পায় আপোনালোকে? শচীন তেণ্ডুলকাৰ ক্লাছ 8 পাছ কৰিছে মাত্ৰ, ভাৰত ৰত্ন শচীন। বুজি পাইছে কথাটো? ধনী বিক্ৰম ফেইল। লতা মংগেশকাৰ কি পাছ কৰিছে? ক্লাছ 6 পাছ কৰিছে। মেইন কথা হ'ল শিক্ষিত অশিক্ষিতৰ লগত নহয়। মেইন কথা আপোনাৰ আইতা গৰাকী, আপোনাৰ নানী, আপোনাৰ নানা, তেওঁ পঢ়িব নোৱাৰিব পাৰে, কিন্তু তেওঁ সদায় বিনয়ী মানুহৰ লগত, তেওঁ সমাজ নিৰ্মাণত, দেশৰ কাৰণে কেতিয়াও ক্ষতি নকৰে, তেওঁ কেতিয়া ৰাষ্ট্ৰৰ কাৰণে ক্ষতি নকৰে।
যি দেশৰ কাৰণে ক্ষতি নকৰে, ৰাষ্ট্ৰৰ কাৰণে ক্ষতি নকৰে, তেওঁ কি হ'ব? তেওঁ এজন বিজয়ী মানুহ হ'ব। ছাত্ৰ ছাত্ৰীসকল, মই কেইটামান প্ৰতিশ্ৰুতি দিম, মোৰ লগত আজি তোমালোকে আওৰাবা এতিয়া হা। কোৱা, মই আজি প্ৰতিজ্ঞাবদ্ধ হলো যে, ডাঙৰকে কোৱা, মই আজি প্ৰতিজ্ঞাবদ্ধ হলো যে আজিৰ পৰা মই ৰাতিপুৱা সোনকালে উঠিম, মা দেউতাকৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ, শিক্ষক শিক্ষয়িত্ৰীক সন্মান কৰিম, জীৱনত এনেকুৱা কাম নকৰিম যি কামৰ জৰিয়তে মোৰ ক্ষতি হয়, মোৰ পৰিয়ালৰ ক্ষতি হয়, নাইবা মোৰ সমাজ তথা ৰাষ্ট্ৰৰ ক্ষতি হয়। মই নিজকে প্ৰতিজ্ঞাবদ্ধ কৰিলোঁ, নিজৰ কাম ভালদৰে কৰিম। মই সদায় ভাল মানুহ হ'বলৈ সততা নৈতিকতা বৰ্তাই ৰাখিম। মই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰিম। ভৱিষ্যতে কি হওঁ নহওঁ পিছৰ কথা, কিন্তু মই বেয়া মানুহ নহওঁ। মই চিগাৰেট নাখাওঁ, মই মদ নাখাওঁ, মই শিখৰ নাখাওঁ, মই গুটখা নাখাম, মই আনকো খাবলৈ নিদিম। মোৰ বন্ধু বান্ধৱীৰ লগত মই একেলগ হৈ জাতি নিৰ্মাণ কৰিম, সমাজ নিৰ্মাণ কৰিম। এইখিনিকে কৈ আৰু দুটামান কথা মই আপোনালোকক কৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে ছাত্ৰীসকলে সমাজ পৰিৱৰ্তন ইতিবাচকভাৱে যদি কৰে, মাসকলে যদি সমাজ পৰিৱৰ্তন কৰে, এই সমাজ এক সুন্দৰ সমাজ হয়, এক সৰ্বাংগ সুন্দৰ সমাজ হয়। মই আপোনালোকক কৈছোঁ যে জীৱনত যদি আগুৱাই যাব হয়, মানুহৰ আশীৰ্বাদ লাগিব, মানুহৰ অভিশাপ আমি কেতিয়াও ল'ব নালাগিব। সকলোৰে ভাল হওক। শেষত এটা কথা আপোনালোকক কৈছোঁ যে কিমান টাইম হ'ল, মোক গুৱাহাটী যাব লাগিব। আকৌ ড্ৰাইভাৰ আজি অনা নাই, ড্ৰাইভাৰ পোৱাই নাই। মই আচলতে নিজে ড্ৰাইভ কৰি আহিছোঁ। ৰাতিপুৱা 2 ঘণ্টা ক্লাছো কৰিছোঁ, 2টা ক্লাছ আছিল, কৰি লৈছিলোঁ। তাৰপিছত মই আহিছিলোঁ, এতিয়া মোক যাব লাগিব আকৌ। ইন ফিউচাৰ ইয়াতো ৰাজহুৱা মিটিং, মই সঞ্চালকক কম, যদি সঞ্চালক ডাঙৰীয়াই ইন ফিউচাৰ আমাক সুযোগ সুবিধা কৰি দিয়ে, ক্লাছৰুমৰ ভিতৰত আমি আহি কেতিয়াবা ট্ৰেইন কৰাম। আমি ডিবেটিং স্কিল বা বেলেগ ধৰণৰ কিবা স্কিল, ভাষণ দিয়া কেনেকৈ কৰিব পাৰি, কেনেকৈ কথা পাতিব পাৰি, এনেকুৱা ধৰণৰ ওপৰত কৰ্মশালা ইন ফিউচাৰে এইখন বিদ্যালয়ে পাতে। আমি নিশ্চয় আহিম। যদি চানডে হয় বা বন্ধৰ দিনা হয়, আমাৰ কাৰণে এই প্ৰগ্ৰামবিলাক ভাল হ'ব। আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে ক'ত কেনেকৈ পঢ়িলে কি পঢ়িব পাৰি, ক'ত কোনটো লাইনত আমি যাব পাৰিম। যিহেতু আজি ফ্ৰেছমেন ছ'চিয়েল, আপোনালোকে ফূৰ্তি মাইণ্ডত আছে, ভাষণ শুনাৰ মুডত ইমান নাই চাগে। তথাপি ইমান সময় মোৰ ভাষণখিনি আপোনালোকে মনোযোগেৰে শুনাৰ কাৰণে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত ভাইটি আনোৱাৰলৈ আৰু এই সঞ্চালকসমূহ প্ৰমুখে কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষ আহ্বান মোৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ, আপোনালোকে ইয়াত জইন কৰিছে, আপোনালোকে মনত ৰাখিব যে এইসকল আপোনাৰ ছাত্ৰ। কালি আপোনাৰ ছাত্ৰীয়ে যদি IAS হয়, আহি কিন্তু আপোনাক মেডাম বুলিয়ে ক'ব, আপোনাক ছাৰ বুলিয়ে ক'ব। মোৰ ছাত্ৰ ছাত্ৰী এতিয়াও দিল্লী হাইকোৰ্টত প্ৰেক্টিচ কৰিছে বা বিভিন্ন ঠাইত প্ৰেক্টিচ কৰি আছে। মোক দেখা পোৱাৰ লগে লগে কিন্তু আহি ছাৰ 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 বুলি মাতি থাকে। ওৱান্স এ টিচাৰ ইজ অলৱেজ এ টিচাৰ। উই আৰ দ্য বেকবন অফ দ্য নেশ্যন। আমি কোনো ইয়াৰ ধৰণৰ কি নাই, আমি শিক্ষকসকল জাতি নিৰ্মাণ কৰিমেই। মনত ৰাখিব, এই মহম্মদ আলী একাডেমিত বা AK একাডেমিত আপোনালোকে যিমান দিন ছাৰ্ভিচ দিয়ে, এই ছাৰ্ভিচত যাতে কোনো ধৰণৰ ত্ৰুটি নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণন এটা কথা কৈছিল যে ভাল শিক্ষক এইজন যি ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰে। ভাল শিক্ষক এইজন যি ক্লাছত যোৱাৰ আগতে সদায় প্ৰিপাৰেশ্যন কৰি যায়। ক্লাছত কেতিয়াও যাবলৈ কেতিয়াও প্ৰিপাৰেশ্যন নকৰাকৈ নাযাব, প্ৰিপাৰেশ্যন কৰিহে ক্লাছত যাব। ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্বমূলক হওক। আজিৰ ছাত্ৰ ছাত্ৰী বহুত জানে, আজিৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে শিকাওক আৰু তেওঁলোকক যাতে এটা ডেমক্ৰেটিক এনভাইৰনমেণ্ট দিব পাৰে। টিচিং এপ্টিটিউডটো আপোনালোকে ভালকৈ অধ্যয়ন কৰি যে টিচিং কেনেধৰণৰ হ'ব লাগে, কেৱল মুখস্থ বিদ্যা নহয়, ষ্টুডেণ্টে কেনেকৈ চিন্তা কৰিব পাৰে, তেওঁৰ থটটো কেনেকৈ চিন্তা কৰিব পাৰে, তেওঁলোকৰ চিন্তাধাৰা যদি বিকশিত হয় আৰু তেওঁলোকৰ চিন্তাধাৰা আপোনালোকে বিকশিত কৰাৰ কাৰণে শিক্ষকসকলে আপোনালোকৰ পাৰ্চনেলিটিয়ে কিন্তু তেওঁ কি কৰিব, আজিৰ দিনত কি কৰিব। ছাত্ৰ ছাত্ৰীসকলে লাষ্ট এটা কথা কৈছোঁ, যেতিয়া আপোনালোকে ভাবে যে মই ACS হৈছোঁ, আপোনাৰ নামটো লিখক আৰু ACS লিখক। যদি এডভোকেট ভাবিছে এডভোকেট লিখক, ডক্টৰ ভাবিছে, ইঞ্জিনিয়াৰ ভাবিছে, যি হ'ম বুলি ভাবিছে
সেই হিচাপতে চলা ফিৰা কৰক। শিক্ষকসকলক যথেষ্ট প্ৰফেচনেল হৈ থাকিব লাগে। আমি যেতিয়া ক্লাছত যাম আমাৰ টাইমৰ ক্ষেত্ৰত যাতে কোনোৱে কোশ্চেন কৰিব নালাগে, যে মেনেজমেণ্টে আমাক কোশ্চেন কৰিব নোৱাৰিব যে 9টা বজাত ক্লাছ, আমাৰ হেড টিচাৰে যেতিয়া আহিব আমাক নাগায় মেডাম আপোনাৰ ক্লাছটো আছে আপুনি কিয় যোৱা নাই। এনেকুৱা নহয়। এই ক্ষেত্ৰত মই আকৌ কৈছো যে মনিটৰিং চিষ্টেমৰ ক্ষেত্ৰত যদি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰতি দায়বদ্ধ হৈ জাতি নিৰ্মাণৰ কাৰণে যদি শিক্ষকতা কৰিছে, কিমান দৰমহা পাইছে কি পাইছে এইটো পিছৰ কথা। কথাটো হ'ল আমি জাতি নিৰ্মাণ আৰু দেশ নিৰ্মাণৰ কাৰণে যদি শিক্ষকতা কৰিছো তেনেহ'লে এই ছাত্ৰ ছাত্ৰীখিনি আমাৰ কাৰণে আমানত, আৰু এই ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট ভৰসা কৰি শিক্ষকসকলৰ ওপৰত যথেষ্ট ভৰসা কৰে। সেই ভৰসাখিনি যাতে আমি কেতিয়াও ভাঙি নিদিওঁ। এইখিনি কৈয়ে শিক্ষকসকলে যদি কিবা বেছিকৈ কৈছোঁ আপোনালোকে মোৰ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ছাত্ৰ ছাত্ৰীসকল, মই এজন শিক্ষক সদায় ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলে যদি ইচ্ছা কৰে এখন শিক্ষকসকলৰ লগত মিলি এখন নতুন সমাজ, এখন নতুন ৰাষ্ট্ৰ ভালদৰে গঠন কৰিব পাৰে। ইয়াত থকা সমূহ বৰণ্য ব্যক্তিসকললৈ মই দোৱা বিচাৰিছোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলক মই কথা দিছোঁ ইন ফিউচাৰ আপোনালোকক লগ পাম, আৰু তাৰে আশাৰে মই মোৰ ভাষণ সামৰিছোঁ। ধন্যবাদ।